মহানগৰীত ফেৰী আৰু জাহাজত উঠিবলৈ আপুনি বাঁহৰ সাঁকো খেপিয়াই বিপদসংকুল যাত্ৰা কৰিব নালাগে কাৰণ গুৱাহাটীত এতিয়া নিৰ্মাণ শেষ হোৱাৰ পথত দেশৰ প্ৰথমটো আধুনিক ৰিভাৰ টাৰ্মিনেল প্ৰকল্পটোৰ নিৰ্মাণ হৈ উঠাৰ লগে লগে সুচল হ'ব জল পৰিবহণ ব্যৱস্থা নাথাকিব পূৰ্বৰ বিৰক্তিদায়ক ব্যৱস্থাপনা ফেৰীত উঠিবৰ বাবে আপুনি যেতিয়া যায় তেতিয়া বাঁহৰ সাঁকোত খামুচিয়াই আপুনি ফেৰীত উঠিবলগীয়া হয় কিন্তু এই বিপদসংকুল যাত্ৰা আপুনি আৰু বেছি দিনলৈ কৰিব নালাগে কিয়নো সাজু হৈ উঠিছে ভাৰতৰ প্ৰথমটো ৰিভাৰ টাৰ্মিনেল গেটৱে ঘাট জল পৰিবহণ সুচল কৰিবলৈ আৰু অধিক তৎপৰ হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ গুৱাহাটীৰ ফাঁচী বজাৰত নিৰ্মাণ হৈ থকা এই ৰিভাৰ টাৰ্মিনেলৰ প্ৰকল্পৰ কাম প্ৰায় শেষ হোৱাৰ পথত ইতিমধ্যে 90% কাম সম্পূৰ্ণ হৈছে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য শেষ হ'লেই উৰ পৰিব গুৱাহাটী উত্তৰ গুৱাহাটীৰে পাৰাপাৰ হোৱা যাত্ৰীৰ বহুদিনীয়া সমস্যা বিশ্ব বেংকৰ পুঁজিৰ প্ৰায় 305 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে এই প্ৰকল্পটো আটক ধুনীয়া টাৰ্মিনেলটোত থাকিব শীততাপ নিয়ন্ত্ৰিত ৱেটিং ৰুম ডিজিটেলি ডিছপ্লে হ'ব জাহাজৰ সময়সূচী কেফে ৰেষ্টুৰাঁ CCTV আৰু পাৰ্কিঙৰ সুবিধা থাকিব বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ ব্যৱস্থা VIP লঞ্চ বেবী ক্ৰেচ আৰু শ্বপিং মলৰ সুবিধা সুৰক্ষাৰ দিশৰ ক্ষেত্ৰতো টাৰ্মিনেলটোত স্থাপন কৰা হৈছে ছেফটি ইণ্টিগ্ৰেটেড কমাণ্ড কণ্ট্ৰল চেণ্টাৰ য'ত GPS মাধ্যমেৰে সকলো ফেৰীৰ চলাচল নিৰীক্ষণত থাকিব অনাকাংক্ষিতভাৱে ফেৰীৰ দুৰ্ঘটনা সংঘটিত হ'লে চাৰ্চ আৰু ৰেস্কিউৰ এটা টীম ঘটনাস্থলীত গৈ তৎকালে উপস্থিত হ'ব ৰেল বা বিমানবন্দৰত থকা সকলো সুবিধাই উপলব্ধ হ'ব গুৱাহাটীৰ ফাঁচী বজাৰৰ এই ৰিভাৰ টাৰ্মিনেলটো উল্লেখ্য যে বছৰৰ 12 মাহে যাত্ৰীৰ অসুবিধা দূৰ কৰি চলি থাকিব ফেৰী সেৱা পূৰ্বতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য বৃদ্ধি হ'লে বন্ধ হৈ পৰা ফেৰী সেৱাৰ নতুন এই সুবিধাই এতিয়া নিয়মিতভাৱে ইপাৰ সিপাৰ হোৱা সকলো যাত্ৰীকে উপকৃত কৰিব 3572 বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ হৈ আছে টাৰ্মিনেল প্ৰকল্পটোৰ প্লেটফৰ্ম আধুনিক প্ৰযুক্তি সমৃদ্ধ এই প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্বত আছে মেচাৰ্ছ L&T জিঅ' ষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড টাৰ্মিনেলটোত প্ৰৱেশ কৰিবলৈ প্ৰথমে আপুনি মাস্কোৱাৰ দিশৰ পৰা মূল টাৰ্মিনেলত প্ৰৱেশ কৰিব লাগিব তাৰ পাছত টিকট কৰি আপুনি যাব লাগিব লিংকছ পেনেৰে নিৰ্দিষ্ট প্লেটফৰ্মত পৰৱৰ্তী সময়ত 4খন নিৰ্দিষ্ট জাহাজেৰে আপুনি যাব পাৰিব গন্তব্যস্থানলৈ এই প্ৰকল্পটো মুকলি হোৱাৰ লগে লগে একেলগে একে সময়তে 1000 যাত্ৰী ইপাৰ সিপাৰ হ'ব পাৰিব ইতিমধ্যে প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ দিনে নিশাই কামত ব্যস্ত হৈ পৰিছে এই সকলো চলিত বছৰৰ অক্টোবৰ মাহতে নতুন প্ৰকল্পটো মুকলি কৰিবলৈ লক্ষ্য স্থিৰ কৰি লৈছে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নতুন ৰিভাৰ টাৰ্মিনেলৰ মুকলিয়ে উৰ পেলাব দীৰ্ঘদিনে ফেৰী যাত্ৰীয়ে ভোগী থকা সমস্যা আৰু যন্ত্ৰণাৰ আশাবাদী যাত্ৰীসকলো আমাৰ কাৰণে ভাল হ'ব নিশ্চয় আমি আগতে সাঁকৰ বা এই জাহাজৰ আহিছোঁ ওপৰৰ পৰা অন্ততঃ ৰিভাৰ চাইডত দেখিবলৈ ধুনীয়া হ'ব দূৰৰ মানুহখনে ভালকৈ চাব বাহৰ আকৌ নালাগে জাহাজৰ মতে নালাগে ভালকৈ চাব ইয়াৰ পৰা ধুনীয়াকৈ দেখা যাব ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতা আৰু হৰি বড়োৰ সৈতে মুছফিক হুছেইনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ